এটা প্ৰস্তাৱ লৈছিলে। সেই প্ৰস্তাৱৰ জৰিয়তে গোটেই ভাৰতবৰ্ষতে আন্দোলনটো আৰম্ভ হৈছিল আৰু লগে লগে 9 তাৰিখৰ দিনা পুৱা বোম্বেৰ পৰা ঘূৰি অহা আমাৰ অসমৰ দুজন গোপীনাথ বৰদলৈ আৰু মেধি নামৰ এজন তেওঁলোকক ধুবুৰীতে আটক কৰিছিল। তাৰমানে মহাত্মা গান্ধীয়ে এটা কথা উল্লেখ কৰিছিল যে যদি আমি সেই প্ৰস্তাৱটো ভাৰত ত্যাগ যিটো প্ৰস্তাৱ সেইটো যদি আমি দিবলৈ সংগ্ৰামত তেখেতসকলৰ ভৱিষ্যত ত্যাগ কৰিছিল, সেই ত্যাগক মৰ্যাদা দি যাতে আমি এখন সুন্দৰ ভাৰত, কাৰণ স্বাধীনতাৰ স্বপ্ন আছিল কি শোষণহীন শ্ৰেণীহীন এখন সমাজ পাইছোনে? গতিকে আমি সবার প্রতি এই আহ্বান জনাই আৰু আজিৰ এই অনুষ্ঠানটিৰ সমূহ দল সংগঠন ইয়াত সংলগ্ন সবার প্ৰতি আন্তৰিক ধন্যবাদ এই কাৰণে জনাইছোঁ। এইসকলে ঢেকীয়াজুলিৰ স্বাভিমান ৰক্ষা কৰিবলৈ বিচাৰিছে। আমি পৰৱৰ্তী সময়তো এনেধৰণৰ পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আহ্বান জনাই আৰু সমূহৰ প্ৰতি আন্তৰিক সেৱা জনাই আমাৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। এয়া আমাৰ আটাইৰে শ্ৰদ্ধাৰ শংকেশ্বৰ কোচ ডাঙৰীয়া, তেখেতে এগৰাকী হস্ততাঁত শিল্পৰ লগত জড়িত। বিশিষ্ট লোকশিল্পী দীনকান্ত দাসী ডাঙৰীয়া, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আন এগৰাকী আহ্বায়ক আফতাব আলম ডাঙৰীয়াই। বিষয়ে আমাৰ প্ৰভাকৰ বৰ্মন ছাৰে ইতিমধ্যে ক'ব, কিন্তু আমি আয়োজক সমিতিৰ পৰা আজি অনুষ্ঠান কিয় পাতিব লগা হ'ল এই উদ্দেশ্যে আচলতে আমাক ক'বলৈ দিছে। সন্মানিত ৰাইজ, আমি প্ৰথমতেই স্বাধীনতা আন্দোলনৰ সেই বীৰ যোদ্ধাসকললৈ যি 1942 চনৰ 20 ছেপ্টেম্বৰত মৃত্যুবৰণ কৰা বীৰ শ্বহীদ মনবৰ নাথ, কুমলী দেৱী, মহিৰাম কোচ, কেৰেলা কছাৰী, ৰতন কছাৰী, সৰুনাথ চুতীয়া, দয়াল দাস পানিকা, কহলী দেৱী, মণিৰাম কছাৰী, তিলেশ্বৰী বৰুৱা, মংগল কুৰকু, এজন সাধু আৰু এজন ভিক্ষাৰী, আমি তেখেতসকললৈ আজিৰ এই পবিত্ৰ দিনটোত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বিবেচিত কৰিব লাগে। তেতিয়াও এইবিলাক ৰাজকীয় কথা বতৰা বা চৰকাৰী কথা বতৰা থাকিব স্থান পাব নালাগে আৰু তেতিয়াহে আচলতে 15 আগষ্টটো পালন কৰা এটা সাৰ্থক হ'ব বুলি আমি অনুভৱ কৰোঁ আৰু সেই আহ্বানটো আমি দিছিলোঁ আৰু তাৰ কাৰণে খুব সম্ভৱ এৰাই চলিবলগীয়া হৈছে নেকি, মই তেনেকুৱা এটা অনুভৱ হৈছে। ধাৰামাৰটো এটা কেন্দ্ৰীয়ভাৱে সমজুলা আয়োগৰ এখন হেৰি পাতিছে, তাতো আমি মাতিছে, কিন্তু তাতো এটা সুৰুঙা আছে। তেনেকুৱা চিঠিখন যিখন আছে, সেই চিঠিখনত আমাৰ শ্বহীদৰ পৰিয়ালক সন্মান দিবলৈ জনোৱা বা শ্বহীদ পৰিয়ালখনক তাত কিবা দুই এষাৰ ক'বলৈ দিয়া সেই কাৰ্যসূচী তাত নাই। চিঠিখিনি মোক দিলে গৈ মই চিঠিখিনি চোৱা নাছিলোঁ, কিন্তু সন্ধিয়া যেতিয়া আমাৰ অনন্তনাথ গ'ল, অনন্তনাথে মই আলোচনা কৰিলোঁ যে চিঠিখনতো কাৰ্যসূচীত আমাৰ কথাবিলাক নাই। তাৰমানে কি তেওঁ নাজানিবও পাৰে, এজন নতুন বিষয়া হিচাপে তাত স্থাপন হৈছে, তেওঁ সেইটো নাজানিবও পাৰে, কিন্তু আমাৰ যিখিনি মানুহ আছে নেতৃস্থানীয় ব্যক্তি, বৰ্তমান সময়ৰ যিখিনি চৰকাৰৰ নীতিগতিত থকা ব্যক্তি, তেওঁলোকেতো এই কথা উল্লেখ কৰিব লাগে যে আমাৰ এই অঞ্চলত সেই যিটো ভৱনত আজি হ'ব বাবুজী ভৱন, য'ত আজি অনুষ্ঠিত হেৰিটো কাৰ্যসূচীটো, তাৰ পৰাইতো আমাৰ যাত্ৰা হৈছিলে ঢেকীয়াজুলিলৈ মানুহখিনি গোট খাই পেলাই। গতিকে সেই স্থানটোত সেই মানুহখিনি হেৰি নাই কিয়, সেই মানুহখিনিৰ স্থান কিয় নাই, তেওঁলোকেতো ভবা নাই। গতিকে এইবিলাক কথা আছে। গতিকে যিয়ে নহওক বাৰু, এতিয়া কথা হ'ল কি 1942টোৰ আগতে আমি অকণমান আগুৱাই যাব লাগিব যে এই আন্দোলনটোৰ কথা কোনে সৃষ্টি কৰিছিল। মহাত্মা গান্ধীয়ে 1920 চনৰ পৰাই দেশৰ এই স্বাধীনতাৰ কথাবিলাক আনিছিল, তেখেতে উপলব্ধি কৰিছিল আৰু তেখেতৰ নেতৃত্বতে গোটেই সৰ্বভাৰততে এইটো হৈছিল। আৰু 1942 চনৰ 20 আগষ্ট 7 আৰু 8 আগষ্টত বোম্বে এয়া মুক্তিযোদ্ধা চন্দ্ৰকান্ত নাথৰ পুত্ৰ ডাক্তৰ নিত্যানন্দ নাথক এখনি স্বাধীনতা দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছে এয়া গণেশ ডেকাই।